নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰি কোনেও হাৰি যাব নোৱাৰিব। প্ৰবঞ্চনা কৰা সকলো লোককে গ্ৰেপ্তাৰ কৰা হ'ব। ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা সকলক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰি কোনেও হাৰি যাব নোৱাৰিব। প্ৰবঞ্চনা কৰা সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব। ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা সকলক সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ ট্ৰেডিং কৰা সকলো লোককে গ্ৰেপ্তাৰ কৰা হ'ব। ৰিজাৰ্ভ বেংকৰ অনুমতি অবিহনে কোনেও দেশত বিত্তীয় লেনদেন কৰিব নোৱাৰিব। আৰু ইতিমধ্যে অসম আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে প্ৰবঞ্চকৰ বিৰুদ্ধে। চাই বুজি বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰীসকলক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ধৰক ধৰক প্ৰধানমন্ত্ৰী মোদীৰ চকী, NDAত পুনৰ জোকাৰণি। পুনৰ পাভুলুটি মাৰিব নেকি নীতিশ কুমাৰে? নীতিশ কুমাৰে এৰিব নেকি বিজেপিৰ সংঘ? শেহতীয়াকৈ উত্থাপন হৈছে এই প্ৰশ্ন। পুনৰ পাভুলুটি মাৰিব নেকি নীতিশ কুমাৰে? নীতিশ কুমাৰে এৰিব নেকি বিজেপিৰ সংঘ? নীতিশ কুমাৰক লৈ পুনৰ শংকাত NDA। 8 মাহৰ পিছত নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। আৰু 30 মিনিট সময় বৈঠকত মিলিত হ'ল নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ। বিহাৰৰ নতুন তথ্য আয়ুক্তক লৈ বৈঠকত মিলিত হয় এই দুয়োগৰাকী নেতা। তথ্য আয়ুক্তৰ নিযুক্তিক লৈ একমতত মিলিত হ'ল এই দুয়োজন। আৰু এই বৈঠকৰ পিছতে এতিয়া NDAত আৰম্ভ হৈছে জোকাৰণি। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব পাৰে মুখলধাৰ বৰষুণ। আগন্তুক 3 দিনত ৰাজ্যৰ কেইবাখনো জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অৰ্থাৎ ৰাজ্যৰ কেইবাখনো জিলাত আগন্তুক 3 দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতৰ শীৰ্ষ চেলিব্ৰিটি কৰদাতা হিচাপে পৰিগণিত হ'ল বলিউডৰ বাচ্চা শ্বাহৰুখ খান। 2023-24 বিত্তীয় বৰ্ষত শ্বাহৰুখ খানে আদায় দিলে 92 কোটি টকাৰ কৰ। আৰু এই তালিকাত কোন অভিনেতাই কিমান টকা কৰ আদায় দিলে চাওঁ আহক। 2024 বৰ্ষত সৰ্বাধিক কৰ পৰিশোধ কৰা তাৰকা হিচাপে পৰিগণিত হ'ল বলিউডৰ বাচ্চা শ্বাহৰুখ খান। সৰ্বাধিক 92 কোটি টকাৰ টেক্স পৰিশোধ কৰিলে কিং খানে। আৰু এই তালিকাত 80 কোটি টকা পৰিশোধ কৰি দ্বিতীয় স্থানত আছে থালাপতি বিজয়। আৰু 75 কোটি টকাৰ কৰ পৰিশোধ কৰিলে সলমান খানে। সলমান খান আছে 3 নম্বৰত। আৰু 66 কোটি টকাৰ কৰ পৰিশোধ কৰিলে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ 20 লাখ লোকক নতুনকৈ চৰকাৰে দিব ৰেচন কাৰ্ড। আৰু 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া। ৰাজ্যৰ 20 লাখ লোকক নতুনকৈ চৰকাৰে দিব ৰেচন কাৰ্ড। 15 ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী খবৰ, মহাপ্ৰবঞ্চক বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে ন তথ্য। ডিব্ৰুগড় আৰক্ষীৰ জেৰাত ইজনৰ পাছত সিজনকৈ অসমীয়া চিনেমা জগত বা সংগীত জগতৰ তাৰকাৰ নাম লৈছে বিশাল ফুকনে। বিশাল ফুকন ফ্ৰড কাণ্ডত অসমীয়া চিনেমা জগত বা সংগীত জগতৰ কোন কোন তাৰকাৰ নাম সাঙুৰ খাইছে, আৰক্ষীৰ জেৰাত কাৰ কাৰ নাম লৈছে বিশাল ফুকনে চাওঁ আহক। আৰক্ষীৰ জেৰাত বিশাল ফুকনে নাম লৈছে যতীন বৰা, প্ৰস্তুতি পৰাশৰ, মন্টুমণি শইকীয়া, গীতালী দেৱী, দীক্ষু শৰ্মা, দীপলীনা ডেকা, আদিত্যম শইকীয়া আৰু নীলাক্ষী নেওগৰ নাম লৈছে বিশাল ফুকনে। আৰু এইকেইজন তাৰকাৰ নাম সাঙুৰ খাইছে বিশাল ফুকনৰ ফ্ৰড কাণ্ডত।
পৰৱৰ্তী খবৰ ছিকিমৰ পাক ইয়ঙত ভয়ংকৰ পথ দুৰ্ঘটনা দখাৱৈত বাহন পৰি মৃত্যু হৈছে 4গৰাকী সেনা জোৱানৰ আৰু এই ঘটনাত নিহত হোৱা জোৱান কেইজন হৈছে ক্ৰমে মধ্যপ্ৰদেশৰ চালক প্ৰদীপ পেটেল মণিপুৰৰ কাৰিকৰ ডব্লিউ পিটাৰ হাৰিয়ানাৰ নায়ক গুৰছেপ সিং আৰু তামিলনাডুৰ সুবেদাৰ কে থাংগাপাণ্ডি পৰৱৰ্তী খবৰ বৰপেটাৰ 28জনকৈ লোকক বিদেশী ঘোষণা কৰাক লৈ এইবাৰ গৰজি উঠিছে সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মন্তব্য যদি আমাক লৈ ইমানে অসুবিধা হৈছে তেন্তে লাইন পতাই গুলি কৰি মাৰি পেলাওক অসম চৰকাৰক এই হুংকাৰ সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটাৰ 28জনকৈ লোকক অবৈধ নাগৰিক সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ এইবাৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মন্তব্য আমাৰ মানুহখিনি আত্মসন্মানেৰে জীয়াই থকাত যদি ইমানে অসুবিধা হৈছে তেন্তে লাইন পতাই গুলি কৰি মাৰি পেলাওক এই মুকলি প্ৰত্যাহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰকৃত ভাৰতীয় নাগৰিকক অবৈধ নাগৰিক সজাই আইনী ব্যৱস্থাৰে মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাইছে চৰকাৰে অসমত লাখ লাখ সংখ্যালঘু মুছলমানৰ ওপৰত পৰিকল্পিতভাৱে দি লগাই বহুতেই মন্ত্ৰী বিধায়ক হৈছে কিন্তু এই জটিল সমস্যাখিনি কোনেও সমাধান কৰা নাই কেৱল প্ৰতাৰণা কৰিছে মুছলমানক নিষেধ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত চৰকাৰে সংবিধানে দিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মৌলিক অধিকাৰ খৰ্ব কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে হিমন্ত চৰকাৰে আমাক শান্তিত থাকিব দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্ত আৰক্ষীয়ে কাৰ্যালয়ত বহি পৰিকল্পিতভাৱে আৰু একপক্ষীয়ভাৱে আমাৰ মানুহখিনিক আইনীভাৱে মাৰি পেলাব বিচাৰিছে সীমান্ত আৰক্ষীও গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এই মন্তব্য সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে কয় যে হিমন্ত চৰকাৰ আৰু সীমান্ত আৰক্ষীৰ অত্যাচাৰ সহ্য কৰা নহ'ব অতি শীঘ্ৰে গুৱাহাটীত বিশাল নাগৰিক সভা আয়োজন কৰাৰ হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰৱৰ্তী খবৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালৰ বিভাগত নিবিদাৰ নামত ব্যাপক দুৰ্নীতি বক্ৰপথৰে ঠিকা লাভ 2 কোম্পানীৰ পোহৰলৈ আহিছে অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহালৰ বিভাগত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ তথ্য সিংহলৰ অধীনত থকা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত নিবিদাৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ফাদিল হৈছে সিংহলৰ তত্ত্বাৱধানত থকা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ পৌৰ প্ৰশাসন সঞ্চালকালয়ে 65 কোটি টকাতকৈও অধিক মূল্যৰ নিবিদা বিতৰণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে পৌৰ প্ৰশাসন সঞ্চালকালয়ে অসমৰ 39টা পৌৰ নিগমৰ লিগেসি ওয়েষ্ট ৰেমিডিয়েশ্যন সাৰ্ভিসেছ বা আৱৰ্জনা ব্যৱস্থাপনা নিবিদা জাননী জাৰি কৰিছিল অসংখ্য আবেদন লাভ কৰাৰ পাছতো অশোক সিংহলৰ অধীনত বিভাগটোৱে উপযুক্ত বিকল্পক উপেক্ষা কৰি কমিছনৰ ভিত্তিত চুক্তিসমূহ অৰ্পণ কৰাৰ অভিযোগ উত্থাপন হৈছে সৌৰভ আগৰৱালা নেতৃত্বাধীন দয়াচৰণ এণ্ড সন্স আৰু পল এণ্ড ফিক্সৰ যৌথ উদ্যোগক নিবিদা প্ৰদান কৰিছে বিভাগটোৱে বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ জৰিয়তে আৱৰ্জনা পেলোৱা ঠাই পৰিষ্কাৰ কৰাৰ বাবে নিবিদা জাননীত কেইবাটাও চৰ্ত উল্লেখ কৰা হৈছিল কিন্তু নিৰ্ধাৰিত চৰ্ত উলংঘা কৰি পল এণ্ড ফিক্স আৰু দয়াচৰণ এণ্ড সন্সৰ হাতক এই কামৰ ঠিকা প্ৰদান কৰা হয় নিবিদা জাননীত উল্লেখ কৰা কেইবাটাও চৰ্ত এই যৌথ উদ্যোগটোৱে উলংঘা কৰা বুলি জানিব পৰা গৈছে ইয়াৰে এটা চৰ্ত হৈছে যে এই ক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক আছিল কিন্তু সংবাদ মাধ্যমে লাভ কৰা নথিপত্ৰসমূহৰ পৰা স্পষ্ট হৈ পৰিছে যে কোম্পানী দুটাই সেই ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰা নাই পৰৱৰ্তী খবৰ মহাপ্ৰবঞ্চক বিশাল ফুকনৰ পাতি লোৱা বাইক পলাতক চুমি বৰাৰ বিলাসী বাহন জব্দ আৰক্ষীৰ পাথৰকুঁৱৰীৰ আইডিয়েল ভিউ এপাৰ্টমেণ্টত চুমি আৰু স্বামী তাৰ্কিকক বিচাৰি আৰক্ষীৰ অভিযান কিয়নো এই এপাৰ্টমেণ্টৰ পাৰ্কিঙত আৰক্ষীয়ে পাইছে চুমি বৰাৰ বিলাসী বাহনখন আৰু তাৰ পিছতে অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিকক বিচাৰি এপাৰ্টমেণ্টত আৰক্ষীয়ে চলাইছে অভিযান পৰৱৰ্তী খবৰ শ্লীলতা হানি আৰু হত্যাৰ অভিযোগত অভিযুক্ত ৰাম ৰহিমক 6বাৰ মুকলি কৰি দিয়া জেইলাৰে লাভ কৰিলে বিজেপিৰ প্ৰাৰ্থিত্ব
সুনীল চাংৱান এসময়ত সংস্কাৰ কেন্দ্ৰৰ অধীক্ষক আছিল। ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা গুৰমিত ৰাম ৰহিমক তেওঁৰ কাৰ্যকালত 6বাৰ পেৰোলত মুকলি কৰি দিয়া হৈছিল আৰু এইবাৰ হাৰিয়ানাৰ বিজেপিৰ প্ৰাৰ্থী হৈছে সুনীল চাংৱান। সুনীলৰ পিতৃ সতপল চাংৱান কংগ্ৰেছৰ দিনত মন্ত্ৰী হৈছিল আৰু দুমাহমান পূৰ্বে বিজেপিতো যোগদান কৰিছিল তেওঁৰ পিতৃয়ে আৰু সোমবাৰে বিজেপিত যোগদান কৰে সুনীলে। হাৰিয়ানা বিধানসভাৰ 90খন আসনত ভোটদান অনুষ্ঠিত হ'ব আৰু 5 অক্টোবৰত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। জানিব পৰা মতে প্ৰকাশ হ'বলগীয়া 67গৰাকী প্ৰাৰ্থীৰ তালিকাত সুনীল চাংৱানৰ নাম থাকিব। তেওঁ চৰখিত দাদ্ৰিৰ আসনৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। সূত্ৰ অনুসৰি হাৰিয়ানাৰ বিজেপি চৰকাৰে সুনীলৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পাছত সকলো কৰ্তব্যৰ পৰা মুক্ত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। বিজেপিৰ নীতি আৰু নৰেন্দ্ৰ মোদীৰ কাম কাজৰ পৰা অনুপ্ৰাণিত হৈ সুনীলে গেৰুৱা শিবিৰত যোগদান কৰাৰ সিদ্ধান্ত লয়। আনহাতে যোৱা মাহত ৰাম ৰহিমক 21 দিনৰ বাবে পেৰোলত মুকলি কৰি দিয়া হৈছিল আৰু যিটো আছিল তেওঁৰ দশমটো পেৰোলত মুক্তি।